দৰং আৰক্ষীৰ মোবাইল ফোনৰ মেলা বিভিন্ন প্ৰান্তত চুৰি হোৱা মোবাইল ফোনসমূহ উদ্ধাৰ কৰি গৃহস্থক গতালে দৰং আৰক্ষীয়ে ৩১টা চুৰি মোবাইল ফোন উদ্ধাৰ কৰি গৰাকীক সমজাই দিলে আৰক্ষীয়ে নিজৰ হেৰুৱা মোবাইল ফোন লাভ কৰি আনন্দিত লোকসকল দৰং আৰক্ষীক ধন্যবাদ জনালে লোকসকলে আৰু আপোনালোকে দেখিছে দৰং আৰক্ষীত এনেদৰে মোবাইলৰ মেলা অৱশ্যে এইসমূহ চুৰি মোবাইল উদ্ধাৰ কৰিছে আৰক্ষীয়ে বিভিন্ন প্ৰান্তত চুৰি হোৱা মোবাইল ফোনসমূহ উদ্ধাৰ কৰি গৃহস্থক গতাই দৰং আৰক্ষীয়ে ৩১টা চুৰি মোবাইল ফোন উদ্ধাৰ কৰি আৰক্ষী গৰাকীক সমজাই দিলে আৰক্ষীয়ে নিজৰ হেৰুৱা মোবাইল ফোন লাভ কৰি আনন্দিত এই লোকসকল দৰং আৰক্ষীক ধন্যবাদ জনালে লোকসকলে আমি লোকেশ্যন মতে বিচাৰি গৈছোঁ যেনেকৈ আমি পৰ্টেলৰ পৰা লিষ্ট ছিষ্টেমেটিকত আহিছে সেইমতে আমি বিচাৰি গ'লোঁ লোকেশ্যনত পাই মানুহ স্বীকাৰো কৰিছে তেওঁলোকে কিছুমানৰ পৰা পাইছোঁ বজাৰত পোৱা বুলি দিবলৈ ভয় খায় সেনেকৈ ৰাখি দিছে তেওঁলোকে কৈছে বোলে যে কিছুমানে তেনেকৈ কৈছে আৰু যে ফোন আহিলে আমি ফোনটো ঘূৰাই দিম ৰাখি থ'বলৈ তেওঁলোকে ইচ্ছা কৰা নাই কিছুমানে মেলা বজাৰবিলাকত পাইছে কিছুমানে ৰাস্তাত পাইছে এই তেনেকুৱাই আমি গৈ ৰিকভাৰী কৰোঁতে এইবিলাক কথা আমাক কৈছে এবছৰ এমাহ পিছত সেই মোবাইলটো ঘূৰাই পোৱাত আমি সঁচাকৈয়ে বৰ আনন্দিত হৈছোঁ ভাল লাগিছে কাৰণ আচলতে আমি আশা ৰাখা নাছিলোঁ যে ইমান পলম হোৱাৰ পিছত আমি বস্তুটো যে ঘূৰাই পাম কিন্তু আমি সঁচাই ভাল লাগিছে বহুতে ভাল লাগিছে মই ৰাসৰ পৰা নিছে মোৰ মোবাইলটো বেগৰ পৰাই লৈ গৈছে তাৰপিছত আজি আৰু এওঁলোকে বহুত কষ্ট কৰি উদ্ধাৰ কৰি দিছে আৰু পাইছোঁ আৰু আগৰ 5 মাহৰ মূৰত পাইছোঁ 17-11 নৱেম্বৰত মোৰ হেৰাইছিল ৰাসৰ পৰা হেৰাইছিল আৰু ৰাসৰ হেৰুৱাৰ পিছত FIR দিলোঁ পিছদিনাখন 18 তাৰিখে FIR দিয়াৰ পিছত তেওঁলোকে কৈছিল যে আমি এইটো বাৰু ট্ৰেক কৰি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম আৰু আজি 5 মাহ পিছত আমি পাইছোঁ মই মোবাইলটো পাইছোঁ এইটো মোৰ মোবাইল আৰু পাই বহু সঁচাকৈ ভাল লাগিছে দৰং আৰক্ষী আৰু চাইবাৰ ব্ৰাঞ্চক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ সিনিয়ৰ ব্যুৰ চিফ হেমন্ত বৰুৱাই কেতিয়া এই ফোনৰ মেলা অনুষ্ঠিত হৈছিল আৰু ৩১টা ফোন উদ্ধাৰ কৰা বুলি জানিব পৰা হৈছে আৰু আটাইকেইটা ফোন গৰাকীক উভতাই দিব পাৰিলেনে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় বনদীপ আমি দৰং আৰক্ষীৰ পৰা এইটো কথা আমি জানিব পাৰিছোঁ যে বৰ্তমানলৈকে বিগত বছৰটোত প্ৰায় 100খন এই ধৰণৰ এজাহাৰ পৰিছিলে আৰু তাৰ ভিত্তিত তেওঁলোকে যি অভিযান চলাইছিলে সেই অভিযানৰ অন্তত তেওঁলোকে কিছুদিন পূৰ্বে তেওঁলোকে 26টা মোবাইল ঘূৰাই দিছে আৰু যোৱা কালি সন্ধিয়া তেওঁলোকে আৰু 31টা মোবাইল তেওঁলোকে ঘূৰাই দিছে আৰু এই মোবাইলসমূহ বিভিন্ন সময়ত বিভিন্ন জনৰ পৰা চুৰি হোৱা বা হেৰুৱা মোবাইল এইসমূহ মোবাইল আৰক্ষী আচলতে অভিযান চলাই তেওঁলোকে বিভিন্ন স্থানত অভিযান চলাবলগীয়া হৈছে আৰু বিভিন্ন স্থানত অভিযান চলাই তেওঁলোকে এই ধৰণে মোবাইলসমূহ উদ্ধাৰ কৰিছে আৰু এই মোবাইলসমূহ উদ্ধাৰ কৰাৰ পাছত আচলতে আৰক্ষীয়ে এইসমূহ যেতিয়া গৃহস্থক গতাই দিছে গৃহস্থসকল আচলতে আনন্দিত হৈছে কাৰণ তেওঁলোকে ইমান দিন ভবা নাছিলে যে তেওঁলোকৰ যথেষ্ট দাম দি কিনা মোবাইল এইসমূহ আপোনালোকে দেখিছে যে এই এণ্ড্ৰইড মোবাইলসমূহৰ যথেষ্ট দাম আছে আৰু সেই দামী মোবাইলসমূহ তেওঁলোকৰ হেৰাইছিল বা কোনোবাই তেওঁলোকৰ পৰা চুৰ কৰিছিল বিভিন্নজনে কৈছে যে চুৰ হৈছে মোবাইল আৰু এই মোবাইলসমূহ আৰক্ষীয়ে উদ্ধাৰ কৰি দিয়াত আচলতে ই এক দৰং আৰক্ষীৰ সফলতা বুলি ক'ব লাগিব বিভিন্ন সময়ত দৰং আৰক্ষীৰ বিভিন্ন বিফলতাৰ কথা কোৱা হয় যদিও এইসমূহ সফলতাও তেওঁলোকৰ আছে আৰু এই সফলতাৰ বাবে যিসকল ভুক্তভোগী তেওঁলোকে দৰং আৰক্ষীক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰা দেখা গৈছে আৰু এইটো কথা ক'ব লাগিব যে আৰু ইতিমধ্যে আৰু আধা সংখ্যকেই মোবাইল পাবলৈ বাকী আছে আৰু সেইসমূহ কেতিয়ালৈ উদ্ধাৰ কৰিব পাৰিব তেওঁলোকে চেষ্টা অব্যাহত ৰখা বুলি আৰক্ষী বিষয়াগৰাকী প্ৰকাশ কৰিছে অনদীপ এনেকুৱা দেখা গৈছে যে দৰঙত যিটো মোবাইল চুৰিৰ ঘটনা এইটো সঘনাই সংঘটিত হয় আৰু পিছত গৈ সেইসমূহ তেওঁলোকে হেৰুৱা মোবাইল পোৱা বুলি আচলতে প্ৰকাশ কৰে গতিকে এনেধৰণৰ বহু সংখ্যক লোকক গ্ৰেপ্তাৰো কৰা হৈছে বিভিন্ন সময়ত আমি এই ধৰণৰ বাতৰি প্ৰচাৰ কৰিছোঁ গতিকে দেখা গৈছে যে দৰং জিলাত যিসমূহ মোবাইল এই ধৰণে হেৰাইছে বা চুৰি হৈছে সেইসমূহ মোবাইল তাৰে আধা সংখ্যক অন্তত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আশা কৰা হৈছে যে বাকী সংখ্যকো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ জনাইছোঁ হেমন্ত বৰুৱা